বান বিভীষিকাৰ মাজতে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ চৰকাৰে পুনৰ বৃদ্ধি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ ৰহা টোল গেটত বৃদ্ধি কৰা হৈছে টোল কৰ আৰু বান বিভীষিকাৰ মাজতে সৰ্বসাধাৰণ ৰাইজক পুনৰবাৰ মাধমাৰ সোধাইছে চৰকাৰে পুনৰবাৰ বৃদ্ধি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ ৰহা টোল গেটত বৃদ্ধি কৰা হৈছে টোল কৰ ৫ টকাৰ পৰা ৩০ টকালৈ বৃদ্ধি কৰা হৈছে টোল কৰ লঘু যান-বাহনত পূৰ্বৰ ১২৫ টকাৰ ঠাইত এতিয়া ভৰিব লাগিব ১৩০ টকা গধুৰ যান-বাহনত পূৰ্বৰ ৮০৫ টকাৰ ঠাইত দিব লাগিব ৮৩০ টকা চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল সংগঠন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যক নিন্দা কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰক টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী তুলিছে সংগঠনকেইটাই প্ৰকৃত অৰ্থত ক'বলৈ গ'লে বিজেপি চৰকাৰখন হ'ল ধনী চৰকাৰ তেওঁলোকে জনসাধাৰণৰ কোনো ভাষা বুজি নোপোৱা চৰকাৰ তেওঁলোকক খালি টেক্স লাগে কৰ লাগে জনসাধাৰণক কেঁকুৰা চেপা দি চেপি তেওঁলোকৰ নিজৰ ৰাজকোষ উদং কৰি লৈ এতিয়া জনসাধাৰণক কেঁকুৰা চেপা দি সকলো ফালৰ পৰা তেওঁলোকে কৰ সংগ্ৰহ কৰিব বিচাৰিছে এনে অত্যাৱশ্যকীয় সামগ্ৰীয়ে জনসাধাৰণক তাহি মধুসূদন চলাই থকা অৱস্থাতে আকৌ আজি টোল কৰ বৃদ্ধি কৰিছে সিদিনা এপ্ৰিল মাহত তেওঁলোকে টোল গেটৰ কৰ বৃদ্ধি কৰিছিল আকৌ আজি তেওঁলোকে বৃদ্ধি কৰিছে ৫ টকাৰ পৰা ২০ টকা পৰ্যন্ত গতিকে আমি টোল গেট স্থাপন কৰাৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছিলো আৰু বৰ্তমান আজিও কৰিছো আৰু বৰ্তমানলৈ কৰি যাম য'ত নেকি বানপানীয়ে ককবকাই আছে অত্যাৱশ্যকীয় সামগ্ৰীয়ে জনসাধাৰণ তাহি মধুসূদন ফুৰাই আছে তেনে ক্ষেত্ৰত আকৌ টোল কৰ গতিকে এই চৰকাৰখনৰ কি হয় খালি কেৱল তেওঁলোকে নিজৰ গাদী স্বাৰ্থ কৰিব লাগে হিতাধিকাৰী সৃষ্টি কৰিব লাগে আৰু তেওঁলোকৰ জনসাধাৰণক ৰাম টাঙন দি পেলাই কৰ সংগ্ৰহ কৰি বান বিভীষিকাৰ মাজতে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ চৰকাৰে পুনৰ বৃদ্ধি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ ৰহা টোল গেটত বৃদ্ধি কৰা হৈছে টোল কৰ আৰু বান বিভীষিকাৰ মাজতে সৰ্বসাধাৰণ ৰাইজক পুনৰবাৰ মাধমাৰ সোধাইছে চৰকাৰে পুনৰবাৰ বৃদ্ধি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল কৰ ৰহা টোল গেটত বৃদ্ধি কৰা হৈছে টোল কৰ ৫ টকাৰ পৰা ৩০ টকালৈ বৃদ্ধি কৰা হৈছে টোল কৰ লঘু যান-বাহনত পূৰ্বৰ ১২৫ টকাৰ ঠাইত এতিয়া ভৰিব লাগিব ১৩০ টকা গধুৰ যান-বাহনত পূৰ্বৰ ৮০৫ টকাৰ ঠাইত দিব লাগিব ৮৩০ টকা চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল সংগঠন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যক নিন্দা কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰক টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী তুলিছে সংগঠনকেইটাই প্ৰকৃত অৰ্থত ক'বলৈ গ'লে বিজেপি চৰকাৰখন হ'ল ধনী চৰকাৰ তেওঁলোকে জনসাধাৰণৰ কোনো ভাষা বুজি নোপোৱা চৰকাৰ তেওঁলোকক খালি টেক্স লাগে কৰ লাগে জনসাধাৰণক কেঁকুৰা চেপা দি চেপি তেওঁলোকৰ নিজৰ ৰাজকোষ উদং কৰি লৈ এতিয়া জনসাধাৰণক কেঁকুৰা চেপা দি সকলো ফালৰ পৰা তেওঁলোকে কৰ সংগ্ৰহ কৰিব বিচাৰিছে এনে অত্যাৱশ্যকীয় সামগ্ৰীয়ে জনসাধাৰণক তাহি মধুসূদন চলাই থকা অৱস্থাতে আকৌ আজি টোল কৰ বৃদ্ধি কৰিছে সিদিনা এপ্ৰিল মাহত তেওঁলোকে টোল গেটৰ কৰ বৃদ্ধি কৰিছিল আকৌ আজি তেওঁলোকে বৃদ্ধি কৰিছে ৫ টকাৰ পৰা ২০ টকা পৰ্যন্ত গতিকে আমি টোল গেট স্থাপন কৰাৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছিলো আৰু বৰ্তমান আজিও কৰিছো আৰু বৰ্তমানলৈ কৰি যাম য'ত নেকি বানপানীয়ে ককবকাই আছে অত্যাৱশ্যকীয় সামগ্ৰীয়ে জনসাধাৰণ তাহি মধুসূদন ফুৰাই আছে তেনে ক্ষেত্ৰত আকৌ টোল কৰ গতিকে এই চৰকাৰখনৰ কি হয় খালি কেৱল তেওঁলোকে নিজৰ গাদী স্বাৰ্থ কৰিব লাগে হিতাধিকাৰী সৃষ্টি কৰিব লাগে আৰু তেওঁলোকৰ জনসাধাৰণক ৰাম টাঙন দি পেলাই কৰ সংগ্ৰহ কৰি